নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায় মানে চতুৰ্ভুজৰ তাৰে আমি দ্বিতীয়টো অংশ পঢ়িম যোৱাটো অংশত আমি বহুভুজৰ বিষয়ে পঢ়িলো আৰু বাহু সাপেক্ষে বহুভুজৰ নামবোৰ কি হয় হেবোৰো আমি পঢ়িলো আজি আমি পঢ়িম বহুভুজৰ অন্তকোণৰ সমষ্টি আমি কেনেকৈ উলিয়াম চাওহাচোন বহুভুজ জানাৰ আগতে আমি জানো যে ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি কিমান হয় ত্ৰিভুজ এটাৰ অন্তকোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হয় এটো আমি সকলোৱে জানো এতিয়া আমি চতুৰ্ভুজৰ বিষয়ে চাও হাচোন চতুৰ্ভুজ ললো এতিয়া আমি চাম চতুৰ্ভুজত আমি ত্ৰিভুজৰ সৃষ্টি কৰিব পাৰো নে নোৱাৰো চতুৰ্ভুজৰ মাজত আমি কি পাম দুটা ত্ৰিভুজ পাও তেতিয়া হলে কি আমি জানো ইতিমধ্যে গম পাইছো যে ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেতিয়া হলে ইয়াতে ত্ৰিভুজ কেইটা আছে ইয়াতে ত্ৰিভুজ দুটা আছে তাৰ মানে 2 পূৰণ 180 ডিগ্ৰী ঠিক তেনেকৈ আমি চতুৰ্ভুজ পালো পঞ্চভুজ চাওহাচোন পঞ্চভুজ মানে যাৰ বাহু হ'ব 5টা পঞ্চভুজৰ ভিতৰত আমি কেইটা ত্ৰিভুজ পাব পাৰো চাওহাচোন ভালকে এইটো এটা ত্ৰিভুজ হল আৰু এইটো এটা ত্ৰিভুজ হল পঞ্চভুজৰ মাজত আমি কেইটা ত্ৰিভুজ পালো তিনিটা পালো ঠিক তেনেকৈ আমি যে হৰভুজ আকো হৰভুজত কেইটা ত্ৰিভুজ হ'ব এটা দুটা 1 2 3 4 হল মানে 4 পূৰণ 180 এটা চোৱাচোন প্ৰত্যেকতে কি আছে 180 পূৰণ হৈছে যেতিয়া এটা আমি এটা প্যাটাৰ্ণত বনাব পাৰো ইয়াতে 1 ইনটু হৈ আছে 1 ইনটু হৈছে আৰু এই 1ৰ লগত আমি ইয়াৰে শীৰ্ষবিন্দু কেইটা আছে শীৰ্ষবিন্দু 3টা বা বাহু 3টা আছে ইয়াক আমি কি হিচাপত লিখিব পাৰো 3 যেহেতু শীৰ্ষবিন্দু 3টা আছে 1 পাবলৈ কিমান মাইনাস কৰিব লাগিব 2 ইনটু 180 ডিগ্ৰী এইটুক আমি হেনেকে শীৰ্ষবিন্দুৰ লগত মিলাই চাওচোন ইয়াতে শীৰ্ষবিন্দু কেইটা আছে 4 আছে আমি 2 পাবৰ কাৰণে কি কৰিব লাগিব -2 ইনটু 180 ডিগ্ৰী ইয়াতে আমাৰ শীৰ্ষবিন্দু যেহেতু এটো কি হয় পঞ্চভুজ হয় ইয়াতে বাহু কেইটা আছে বাহু 5টা বা শীৰ্ষবিন্দু 5টা 5ৰ পৰা কি মাইনাস কৰিলে 3 পাম 2 মাইনাস কৰিলে আমি 3 পাম এটো পালো এতিয়া ইয়াতে কি আছে হৰভুজত কেইটা থাকে বাহু হৰভুজত বাহু 6টা থাকে 6ৰ পৰা কি মাইনাস কৰিলে আমি 4 পাম 2 ইনটু 180 ডিগ্ৰী এতিয়া চোৱাচোন যিমানবোৰ আমি পালো বৰ্তমানলৈকে যিকেটা আমি বহুভুজৰ আমি অন্তকোণৰ সমষ্টি উলিয়াইছো তাতে কি আছে এটা ধুনীয়া প্যাটাৰ্ণ বনি গৈছে মানে যিমানটা বাহু আছে তাৰ পৰা কি মাইনাস কৰিছো 2 মাইনাস কৰি 180 লগত পূৰণ কৰিছো ইয়াতো হে একে যিমানটা বাহু আছে তাৰ পৰা কি মাইনাস কৰিছো 2 মাইনাস কৰিছো ইনটু 180 ডিগ্ৰী তলৰ কেটা ঠিক একেদৰে তো আমি কি কৰিব পাৰো আমি বহুভুজৰ ক্ষেত্ৰত যেতিয়া অন্তকোণৰ সমষ্টি উলিয়াও আমি এটা ধুনীয়া প্যাটাৰ্ণত লিখিব পাৰো নিশ্চয়কৈ পাৰো তো এটা চোৱাচোন ত্ৰিভুজৰ বাহুৰ সংখ্যা 3 অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী আৰু এটোক আমি কি লিখিছো 3 - 2 কাৰণ ইয়াতে বাহু কিমান 3 পৰা কিমান বিয়োগ কৰিছো 2 আৰু পূৰণ 180 ডিগ্ৰী ঠিক তেনেকৈ ত্ৰিভুজৰ ক্ষেত্ৰত চতুৰ্ভুজৰ ক্ষেত্ৰত যেহেতু বাহু 4 আমি ইয়াক প্যাটাৰ্ণত কি লিখিছো 4 - 2 ইনটু 180 ডিগ্ৰী এটো কি হল 360 ডিগ্ৰী ঠিক তেনেকৈ পঞ্চভুজৰ ক্ষেত্ৰতো আমি কি পাইছো যেহেতু 5টা বাহু
5 minus 2 into 180 degree. এনেকে হৰভুজ, সপ্তভুজ, অষ্টভুজ, নৱভুজ, দশভুজ এনেকে আমি উলিয়াই গৈ থাকিব পাৰো n বাহুৰ ক্ষেত্ৰত কি হ'ব যেতিয়া বাহুৰ মান n হয় তেতিয়া আমি কি হিচাপত লিখিব পাৰো n - 2 into 180 degree n - 2 into 2 into 90 degree 2n - 4 into 90 degree আমি কি লিখিব পাৰো ফৰ্মুলা হিচাপে কি লিখিব পাৰো n বাহুৰ কাৰণে আমাৰ অন্তকোণৰ সমষ্টি কি হ'ব 2n - 4 into 90 degree আমি এইটো ফৰ্মুলাটো মনত ৰাখিব লাগিব যে যেতিয়া আমি বহুভুজৰ অন্তকোণৰ সমষ্টি উলিয়াও তেতিয়া আমাৰ ফৰ্মুলাটো কি হ'ব 2n - 4 into 90 degree n মানে কি হল বাহুৰ সংখ্যা যেতিয়া আমাক ক'ব যে দশভুজৰ মান উলিয়া বা সপ্তভুজৰ মান উলিয়া বা অষ্টভুজৰ মান উলিয়া যেতিয়া সপ্তভুজৰ মান উলিয়ালে n ৰ ঠাইত কি বহুৱাম 7 বহুৱাম যেতিয়া অষ্টভুজৰ কথা ক'ব তেতিয়া n ৰ ঠাইত কি বহুৱাম 8 বহুৱাম বা দশভুজৰ কথা ক'লে আমাৰ উলিয়াব লাগিলে আমি কি কৰিম n ৰ ঠাইত 10 বহুৱাম আমি তেনেকৈ কি কৰিব পাৰো ইয়াতে আমাৰ সূত্ৰটো দিয়া আছে বহুভুজৰ অন্তকোণৰ সমষ্টি কি দিয়া আছে n বাহু সম্পন্ন বহুভুজৰ অন্তকোণৰ সমষ্টি কি ইতিমধ্যে আমি পাই আহিলো কি আছিলে আমাৰ সূত্ৰটো 2n - 4 into 90 degree ঠিক তেনেদৰে যেতিয়া সুষম বহুভুজৰ ক্ষেত্ৰত কি হ'ব কোণৰ মাপ আমি কি বল অন্তকোণৰ সমষ্টি পালো আমাক যদি কয় যে সুষম বহুভুজ মানে যাৰ প্ৰতিটো বাহুৰ মান সমান আৰু প্ৰতিটো বাহুৰ মান যেতিয়া সমান হ'ব প্ৰতিটো কোণৰ মানো কি হ'ব সমান হ'ব আমাক কি কৈছে যেতিয়া সুষম বহুভুজৰ আমাৰ প্ৰতিটো কোণৰ মান উলিয়াব লাগে আমাৰ কি হল এইটো অন্তকোণৰ সমষ্টি হল আমাক কি কৈছে প্ৰতিটো কোন অন্তকোণৰ যেতিয়া যোগ উলিয়াব লাগে তেতিয়া কি কৰিম যেটো আমাৰ সমষ্টি আছে তাৰ লগত কিহেৰে হৰণ কৰিম যিমানটা বাহু আছে হিমানটা বাহুৰে আমি কি কৰিম হৰণ কৰি দিলে আমি কি পাম প্ৰতিটো অন্তকোণৰ মান আমি পাই যাম আমাৰ যেহেতু এটা বহুভুজ এটাৰ অন্তকোণৰ সমষ্টি কি হয় বহুভুজৰ অন্তকোণৰ সমষ্টি 2n - 4 into 90 degree এটো কি হয় n বাহুৰ ক্ষেত্ৰত হয় যদি n টা আমাৰ বাহু আছে n টো কি হয় এটা ভেৰিয়েবল হয় বা ইয়াতে আমি কি হয় n ৰ ঠাইত আমি কি বহুৱাব পাৰো যেতিয়া আমাক যিমানটা বাহু সম্পন্ন বহুভুজ উলিয়াব দিয়ে 10টা উলিয়াব দিলে আমি n ৰ ঠাইত কি লিখিম 10 লিখিম 8টা উলিয়াব দিলে কি লিখিম n ৰ ঠাইত 8 লিখিম তেনেকৈ আমি উলিয়াম যেতিয়া আমাক কৈছে সুষম বহুভুজৰ ক্ষেত্ৰত কৈছে সুষম বহুভুজৰ প্ৰতিটো কোণৰ মান যেতিয়া উলিয়াব দিব আমি কি কৰিম যেটো অন্তকোণৰ সমষ্টি আছে কিহেৰে হৰণ কৰি দিম n মানে যিমানটা বাহু আছে আমাৰ এই ফৰ্মুলাটো আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব যাতে আমি অংক কৰতে আমি এটো ব্যৱহাৰ কৰিব পাৰো অংক যেতিয়া আমি কৰিম তেতিয়া এই ফৰ্মুলা দুটা আমি মনত ৰাখিব লাগিব এতিয়া এই ফৰ্মুলাবোৰ ব্যৱহাৰ কৰি আমি কিছুমান অংক কৰি চাও হাসু ইয়াতে কি দিছে 12টা বাহু সম্পন্ন এটা সুষম বহুভুজৰ অন্তকোণৰ সমষ্টি উলিওৱা 12টা বাহু তোমালোকে নিশ্চয় ধৰিব পাৰিছা ইয়াতে 12টা বাহু মানে কি বুজাইছে n = 12 ইয়াতে n = 12 বুজাইছে আৰু কি কৈছে এটা সুষম বহুভুজৰ অন্তকোণৰ সমষ্টি আমি এতিয়া লিখা 12টা বাহু সম্পন্ন এটা সুষম বহুভুজৰ অন্তকোণৰ সমষ্টি ইয়াতে আমি ইতিমধ্যে ফৰ্মুলাটো মনত পঢ়ি আহিছো কি আছিল তোমালোকৰ নিশ্চয় মনত আছে 2n - 4 into 90 degree 2n - 4
into 90 degree. এইটো ইয়াতে লিখি দিছো 2n minus 4 into 90 degree. n ঠাইত আমি কি বহাইছো n equal to 12 গতিকে 2 into 12 minus 4 into 90 degree. এতিয়া আমি এটো নেক্সট পেজত লিখি দিছো আমি কি কৰিছিলো 2 into 12 মানে 24 minus 4 into কিমান আছিলে 90 degree equal to 24 minus 4 কৰিলে 20 into 90 degree কিমান হ'ব 20 into 90 degree পূৰণ কৰিলে 1800 degree গতিকে 12টা বাহু সম্পন্ন এটা সুষম বহুভুজৰ অন্তকোণৰ সমষ্টি কিমান পালো 1800 ডিগ্ৰী এতিয়া নেক্সট এটা প্ৰশ্ন চাও আহাচোন ইয়াতে কি কৈছে 15টা বাহু বিশিষ্ট এটা বহুভুজৰ অন্তকোণৰ সমষ্টি 2340 ডিগ্ৰী হলে বহুভুজটোৰ প্ৰতিটো অন্তকোণৰ মাপ উলিওৱা ইয়াতে n equal to কিমান দিছে n equal to 15 আৰু অন্তকোণৰ সমষ্টি কিমান দিয়া আছে অন্তকোণৰ সমষ্টি ইয়াতে দিয়া আছে 2340 ডিগ্ৰী গতিকে আমি কি কৰিব লাগিব প্ৰতিটো বহুভুজৰ প্ৰতিটো অন্তকোণৰ মাপ উলিয়াব লাগিব বহুভুজটোৰ প্ৰতিটো অন্তকোণৰ মাপ কিমান হ'ব আমাৰ অন্তকোণৰ সমষ্টি কিমান আছিলে 2340 ডিভাইডেড বাই কিমান হ'ব 15 ডিভাইডেড বাই 15 ইফালে সাইডত কৰি দিছো 2340 divided by 15 কৰিলে 15 কেবাৰ যাব এবাৰ 15 এবাৰ কৰিলে 84 15 পাঁচ বাৰ কৰিলে 75 90 15 ছবাৰ গলে 90 গতিকে আমি কিমান পালো 156 ডিগ্ৰী মানে বহুভুজটোৰ আমাক কি দিয়া আছে অন্তকোণৰ সমষ্টি দিয়া আছে বাহুৰ সংখ্যা দিয়া আছে আমাক কি উলিয়াব যে বহুভুজটোৰ প্ৰতিটো অন্তকোণৰ মাপ উলিয়াই দিছে আমি কি কৰিম যেটো অন্তকোণৰ সমষ্টি আছিল তাক কিহেৰে ভাগ কৰি বাহুৰ সংখ্যাৰে আমি কি পালো প্ৰতিটো অন্তকোণৰ মাপ কিমান পালো 156 ডিগ্ৰী এতিয়া নেক্সট প্ৰশ্নটো চোৱা এটা সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ মাপ 160 ডিগ্ৰী হলে বহুভুজটোৰ বাহুৰ সংখ্যা উলিওৱা আমাৰ যেতিয়া এটা সূত্ৰ পাইছিলো যে বহুভুজৰ প্ৰতিটো অন্তকোণৰ মাপ কিমান আছিল প্ৰতিটো অন্তকোণৰ মাপ প্ৰতিটো অন্তকোণৰ মাপ কিমান দিছে 160 ডিগ্ৰী প্ৰশ্ন মতে প্ৰতিটো অন্তকোণৰ মাপ কিমান আছিল 2n minus 4 divided by n into 90 ডিগ্ৰী এটো আমাৰ কিহৰ ফৰ্মুলা আছিল প্ৰতিটো অন্তকোণৰ এটা সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ মাপ দিয়া আছিল আৰু প্ৰতিটো অন্তকোণৰ মাপ প্ৰশ্নত আমাক কিমান দিছে 160 ডিগ্ৰী ইয়াৰ পৰা আমি কি উলিয়াব লাগিব n ৰ মান উলিয়াব লাগিব 2n minus 4
by n equal to এই 90 টো কি কৰিম আমি লেফটৰ পৰা ৰাইটলৈ লৈ যাম divided by 90 0 0 কেনসেল গল এতিয়া আমি কি কৰিব পাৰো এটো বজ্ৰ গুণন পূৰণ কৰিব পাৰো 9 into 2n minus 4 n into 16 9 into 2n minus 4 kole 18n minus 36 18n minus 36 equal কিমান হবো 16n n into 16 আছে মানে 16n 18n minus 16n equal to 36 18n minus 16n কৰিলে কি হ'ব 2n equal to 36 n equal to 36 by 2 which is equal to 18 আমাক প্ৰশ্নত কি কৈছিলে সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ মান ইমান হলে বহুভুজৰ বাহুৰ সংখ্যা উলিয়াব মানে আমি কিহৰ মান উলিয়ালো n ৰ মান উলিয়ালো তো আমি কিহৰ মান উলিয়াব দিছে বহুভুজৰ n মানে কি আছিল বহুভুজৰ বাহুৰ সংখ্যা কিমান হল 18 তো কি লিখিব পাৰো সুষম বহুভুজ গতিকে সুষম বহুভুজৰ ভুজটোৰ সুষম বহুভুজটোৰ বাহুৰ সংখ্যা কিমান পালো সুষম বহুভুজটোৰ বাহুৰ সংখ্যা আমি 18 পালো এতিয়া আমি তোমালোকৰ লগত যিকেইটা অংক আলোচনা কৰিলো তাৰ পৰা আমি কিছুমান প্ৰশ্ন সুধু চাও আছো চতুৰ্ভুজৰ অন্তকোণৰ সমষ্টি কিমান আমি প্ৰথমতে পঢ়িলো চতুৰ্ভুজৰ অন্তকোণৰ সমষ্টি যেতিয়া আমি এটা টেবল চাৰ্ট হিচাপে পঢ়িছিলো তাতে কিমান লিখা আছিল চতুৰ্ভুজৰ অন্তকোণৰ সমষ্টি 360 ডিগ্ৰী নেক্সট এটা প্ৰশ্ন সুধু চাও সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ মাপ সমান হয়নে সুষম বহুভুজ মানে কি যাৰ প্ৰতিটো বাহুৰ মান সমান গতিকে তাৰ প্ৰতিটো মান বাহুৰ মান যেহেতু সমান প্ৰতিটো কোণৰ মানো কি হয় সমান হয় এতে কি কৈছে সুষম বহুভুজৰ প্ৰতিটো অন্তকোণৰ মাপ সমান হয়নে নহয় তোমালোকে নিশ্চয় জানা থাকে উত্তৰটো কি হ'ব হয় আজিৰ অংকত আমি বহুভুজৰ কি শিকিলো অন্তকোণৰ সমষ্টি উলিওৱা আৰু অহাটো খণ্ডত আমি বহুভুজৰ বহিকোণৰ মান কেনেকৈ উলিয়াই তাৰ পৰা কিছুমান আমি অংক কৰিম আজিৰ খণ্ডত এখিনি শিকিলো ধন্যবাদ